হেল্ল' এভৰিৱান, মই আজি বিশেষকৈ ব্লগ নবনাওঁ। মই মোৰ নিজৰ ইণ্ট্ৰডাকশ্যনটো দিম। মোৰ নাম ৰেখা। ইউটিউবত ৱাই ৰেখা বুলি আছে। মই মণিপুৰী ছোৱালী হয়। মই হাউচৱাইফ আৰু মোৰ দুটা ছোৱালী আছে। মোৰ হাজবেণ্ড আমি চাৰিজনে থাকোঁ। মই একচুৱেলি বিশেষকৈ ইউটিউব খোলাৰ কোনো প্লানিঙে নাছিল ভবাই নাছিলোঁ যে মই এটা ইউটিউব খুলিম বুলি। প্ৰথমত কেমেৰাৰ আগত মই কথা পতাটো বৰ লাজ লাগিছিল। এতিয়া অকণমান ভাল হৈ আহিছে। এতিয়া একচুৱেলি আমাৰ মানুহজনে ক'লে যে তই ইউটিউবকে খুলি লোৱা। আমি একচুৱেলি 2 বছৰ বা কৰোণা টাইমৰ পৰা একচুৱেলি ব্লগটো খুলিব লাগিছিল এনেকৈ কৈছে। তাৰপিছত মোৰ ছোৱালী ভেকেশ্যনৰ কাৰণে ঘৰত আহিছিল। এতিয়া ছোৱালীজনীয়ে খুলি দিলে মোক। জুনৰ 22 তাৰিখ মানত খুলি দিলে। মোৰ ছোৱালী হোষ্টেলত থাকে। এতিয়া ভেকেশ্যন শেষ হৈ হোষ্টেলত গ'লোঁ। আমি 23 তাৰিখে পঠাই থৈ আহিছোঁ। ইয়ে বনাই দিলে ফাৰ্ষ্ট ব্লগটো কেনেকৈ খুলিব লাগে কৈ দিলে। তাৰপাছত ফাৰ্ষ্ট ব্লগটো আৰু মই তাইক হোষ্টেল পঠোৱাৰ শ্বপিং কৰাৰ যিখিনি অকণমান তাত ভৰাই দিলোঁ আৰু যেনে তেনেকৈ। এতিয়া মই আপোনালোকৰ ছাপৰ্টত ইমানখিনি আহি পাইছোঁ। মোৰ ছাবস্ক্ৰাইবাৰটো 150 এবভ হৈছে। আপোনালোকৰ ছাপৰ্ট খুব পাইছোঁ কাৰণে সেইটো হৈ আহিছে। ভিউৱাৰ্ছটো ইমান এটা নাই। আপোনালোকৰ লিপচিং আৰু ৰিলছত মোৰ ভালেমান আছে। আপোনালোকৰ কাৰণে মই আজি ইমানখিনি হ'ল। মই ইমানখিনি ক'ব বিচাৰোঁ যে আপোনালোকে যদি ৰেখা তোমাৰ ব্লগটো এইটো টাইপত বনা বা সেনেকুৱা ধৰণৰ বনা বা কোনোবা বা কিবা এটা চেলেঞ্জ কৰ বা কিবা এনেকুৱা যদি কমেণ্ট আহে তেতিয়াহ'লে মই ডেফিনেটলি কৰিম। আশা কৰোঁ আপোনালোকৰ গোটেইকেইটাৰ ভালে আছে। মই ইমানে কৈ মই এইখিনিতে এণ্ড কৰিম। বাই বাই।